বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। তিনি ভাতৃ ভগ্নীৰ জীৱন যুঁজ। খিৰিকীৰে কেতিয়াবা তেওঁলোকেও চায় দূৰৰ আকাশলৈ, কিজানি দেখা পায় মাকক। জোনবাইক সোধে নৱমী, মৌচুমী আৰু ধনজিতে, ক'ত আছে মোৰ মা, ক'ত আছে মোৰ মা? তাৰ পিছত ঘূৰি আহে বাস্তৱলৈ, হীৰাই উপহীৰাই বৈ যায় দুখ আৰু সংগ্ৰামৰ সময়ে লিখা কৰুণ কাহিনী। শৈশৱত সিহঁতে ৰং বিৰঙৰ ছবি আঁকিবলৈ নাপালে। দুখৰ ধুমুহাই কোবাই যোৱা জীৱন এটাক আঁকোৱালি আগবাঢ়ি গৈছে তিনিও। এই জীৱন বৰ কঠোৰ। হঠাৎ হেৰাই গৈছিল সিহঁতে উমলিব খোজা চোতালখনৰ জোনাক। অমানিশাই আহি আগচি ধৰিছিল তিনিওকে। ধনজিতে কথাবোৰ কৈ যাওঁতে তাৰ দুচকুত লাহে লাহে বিৰিঙি উঠিছিল চকু পানী। বেৰত ওলমি থকা মাকৰ ফটোখনলৈ সি বাৰে বাৰে চাইছিল। সৰু কোঠাটোৰ বিচনাখনত বহি আছিল ধনজিতৰ বায়েক ক্ৰমে নৱমী আৰু মৌচুমী। ক'তনো হেৰাল আমাৰ মা? চলিবলৈ সিহঁতৰ বহুত কষ্ট হয়। লকডাউনৰ বাবে আৰু অধিক কষ্ট হৈছে। তথাপিও হাৰিব খোজা নাই তিনিও। ঘৰৰ ভিতৰতে ডাঙৰ নৱমী, যিমান পাৰে মূৰৰ ওপৰত বোজা লৈছে এই ছোৱালীজনীয়ে। ভায়েক ভনীয়েকৰ লগতে নিজৰ দায়িত্ব নিজে চম্ভালিব লগা হৈছে। তাইৰ উদাস ভৰা মুখখন চালেই বুজিব পাৰি জীৱনত তাই কি শিকিছে। সোণাপুৰৰ পৰা কেই কিলোমিটাৰমান গ'লেই সিহঁতৰ গাঁওখন, নাম নিজ খহৰা। প্ৰাকৃতিক পৰিৱেশেৰে ভৰা এখন ধুনীয়া গাঁও। প্ৰকৃতিয়ে সকলো দিলেও অদৃশ্য বিধাতাই সিহঁতৰ পৰা সকলোবোৰ কাঢ়ি আনিলে। নিজৰে নহয়, ভাতৃ ভগ্নীৰ দায়িত্ব এতিয়া নৱমীৰ ওপৰতে। সুখ দুখ একাকাৰ কৰি নিলে বাস্তৱে। নৱমীয়ে চকুত যেন লৈ ফুৰে দুখৰ এখন নৈ। কৈ গৈছিল তেওঁ জীৱন কাহিনী। উমলিবলৈ শিকিছিলহে তেতিয়া নৱমীয়ে। বয়স আছিল মাত্ৰ 8 বছৰ। নিষ্ঠুৰ সময় নৱমীক শৈশৱৰ সুখৰ ভাগ ল'ব নিদিলে। সেয়া আছিল 2007 চনৰ কথা। নৱমীৰ ভাষাত মই তেতিয়া 8 বছৰীয়া। মোৰ ভণ্টি মৌচুমীৰ বয়স 5 বছৰ আৰু ভাইটি ধনজিতৰ বয়স 2 বছৰমান আছিল। মাৰ বেমাৰ হৈছিল। ডাক্তৰৰ ওচৰলৈ নিছিল, তেজ চেলাইন দিছিল, কিন্তু মা নাবাচিল। নিজৰ দায়িত্ব নিজেই লৈছে। তেতিয়াৰ পৰাই জীৱনৰ সৈতে যুঁজিছে নৱমীয়ে। 22 বছৰ গৰকিছে নৱমীৰ। মাতৃক হেৰুৱা দুখ বুকুত লৈ ফুৰা এই তিনি ভাতৃ ভগ্নীৰ বাবে আহিল এক কঠোৰ বাস্তৱ। মাকক হেৰুৱা 5 বছৰ পাছতেই ঘাটমাউৰা কৰি থৈ ইহ সংসাৰৰ পৰা গুচি গ'ল পিতৃও। তাৰ পাছত দৰিদ্ৰতা আৰু অনিশ্চয়তাৰ মাজে এই তিনি সন্তান আগুৱাই গৈ আছে। প্ৰত্যাহ্বান বহু আহিছে, কিন্তু থমকি ৰোৱা নাই। 2 হাত আৰু পৰিশ্ৰম কৰিব পৰা প্ৰৱণতাই সিহঁতক স্বাৱলম্বী হ'ব শিকালে। মাকৰ মৰম অনুভৱেই কৰিব নোৱাৰিলে তিনিও। কেতিয়াবা ধনজিতে ভাবে মাক থকা হ'লে হয়তো ইমান কষ্ট নহ'ল হয়। ভাবি ভাবি সি ৰাতি টোপনি যায়। বায়েকহঁত হতাশ হ'ব বুলি ভাবিয়েই বায়েকৰ আগত একো নক'লেও ক্লাছ 10ত পঢ়া ল'ৰাটোৱে বহু কথাই অনুভৱ কৰিব শিকিছে। জীৱনৰ ওচৰত সময়ৰ হাতত হাৰ মানিব নিবিচাৰে তিনিও। তিনিওৰে ভিতৰত যিয়ে সুযোগ আৰু সুবিধা পায় ওলাই যায় কাম বিচাৰি। কাৰোবাৰ ঘৰত ঘৰ মোচা, ধান দাই দিয়া, আনৰ ঘৰত কাম সহায় কৰা আদি কামবোৰ কৰে বায়েক নৱমীয়ে। তাৰ লগতে চম্ভালিব লগা হয় পৰিয়াল। মিতানীৰ ৰেৱা মহেশ্বৰ হাইস্কুলত পঢ়ি আছে ধনজিতে। পঢ়া শুনাত বেয়া নাছিল সি, কিন্তু পঢ়াতকৈ জীৱিকাৰ কথাহে বেছিকৈ চিন্তা কৰিব লগা হয়। খেতিৰ বতৰত মানুহৰ ঘৰত হাজিৰা কৰে ধনজিতে। প্ৰয়োজনত খেতি পথাৰত আলি দিয়া, হাল বোৱা আদি কামো কৰি দিয়ে। এনেকৈ চলি আছে জীৱন। লকডাউনৰ সময়ত বহু অসুবিধাৰ সন্মুখীন হৈছে এই পৰিয়ালটোৰ। নাই এজনো উপাৰ্জনক্ষম ব্যক্তি। পিতৃ মাতৃক হেৰুৱাই এতিয়া তেওঁলোক হ'ব লগা হৈছে নিজেই নিজৰ অভিভাৱক। কিন্তু তেওঁলোকৰ নাই এখন BPL কাৰ্ড। পূৰ্বতে এখন BPL কাৰ্ড লাভ কৰিছিল যদিও সেই কাৰ্ডখনৰ ম্যাদ উকলিল। তাৰ পাছত কেইবাবাৰো তেওঁলোকে আবেদন কৰিছে BPL কাৰ্ডৰ বাবে, পোৱা নাই এতিয়াও। দৰিদ্ৰ সীমাৰেখাৰ তলত লোকসকলে লাভ কৰা বিনামূলীয়া চাউল। পিতৃ জীয়াই থকা সময়তে লাভ কৰিছিল এটা ইন্দিৰা আৱাস গৃহ। তেওঁ জীয়াই থকা সময়ত সেই ঘৰটো সম্পূৰ্ণ নহ'ল। পাছত পৰিয়াল আৰু ওচৰ চুবুৰীয়াই লগ লাগি সাজি দিলে ঘৰটো। এতিয়া সেয়াই তেওঁলোকৰ আশ্ৰয়স্থল। সময়ৰ আঘাতত ধৰাশায়ী হৈছে বুকু, কিন্তু কোনো দিনেই আনৰ পৰা অনুকম্পা বিচৰা নাই তেওঁলোকে। হাজিৰা কৰিয়ে জীৱন কটাইছে, পঢ়া শুনা কৰিছে। অভাৱ বহু আছে। সেই অভাৱৰ মাজতে জীয়াই থকাৰ আখৰা কৰি গৈছে। ধনজিতে ক'লে নিজৰ কথা, কেনেদৰে হাজিৰা কৰি পঢ়া শুনাৰ লগতে জীৱন অতিবাহিত কৰিছে। সেই কথা কৈ যাওঁতে ধনজিত ভাবুক হৈ পৰিছিল। সৰু ঘৰটোৰ একোণত ধনজিতৰ পঢ়া টেবুলখন। ভাল খেলা ধূলাও কৰে ধনজিতে। কেইবাটাও মেডেল পাইছে সি প্ৰতিযোগিতাত। সেইবোৰ দেখুৱাই সি ক'লে, সুবিধা পালে এইবোৰো কৰোঁ। কিন্তু সময়নো ক'ত, চবফালে মিলাব লগা হয়। ধনজিতৰ পঢ়া টেবুলৰ কাষলৈ গ'লোঁ।
সি পঢ়া শুনা এইকেইদিন হোৱা নাই বুলিয়ে ক'লে। তাৰ মাজতে বহি এখন উলিয়াই ধনজিতৰ হাতৰ আখৰবোৰ চালোঁ। গুড গুড আখৰকেইটা ধুনীয়া বুলি কওঁতে সি লাজ কৰি হাঁহি এটা মাৰিলে। বায়েক নৱমী পঢ়ি আছে। স্নাতকৰ ছেকেণ্ড ছেমিষ্টাৰৰ ছাত্ৰী নৱমী ৰাংচং। মৌচুমীয়ে যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উত্তীৰ্ণ নহ'ল সেইবাৰ। এইবাৰ নিদিলে। পইচা পাতিৰ অভাৱৰ বাবে মৌচুমী পৰীক্ষাত নবহিল। ভায়েকৰো পৰীক্ষা আহি আছে। ঘৰৰ কাম বনো চাব লাগে মৌচুমীয়ে। অসমীয়াত মেজৰ লৈ নৱমী পঢ়ি আছে সোণাপুৰ কলেজত। 1 কিলোমিটাৰ পথ খোজকাঢ়ি গৈ অটো বা ৰিক্সাত উঠি কলেজলৈ অহা যোৱা কৰে নৱমীয়ে। নৱমী এতিয়া ধনজিত আৰু মৌচুমীৰ বাবে মাক আৰু দেউতাক। আঘাতে বেৰা বুকু কিদৰেনো দেখুৱাওঁ আনক। তিনিওটা ভাতৃ ভগ্নীৰ মনতেই যেন অলেখ প্ৰশ্ন। তিনিওৰে মাজত আছে যথেষ্ট আন্তৰিকতা আৰু ভালপোৱা। সম্পূৰ্ণ দায়বদ্ধতাৰে সেয়েহে আগুৱাই গৈছে দুই একৰ সহযোগত। নৱমীৰ চিন্তা, ভায়েকৰ কেনেবাকৈ সংস্থাপন হ'লেই ঘৰখন চিজিল হ'ব। ভালদৰে পঢ়িব লাগিব সি, সেই কথা তাই কয় ধনজিতক। নিজেও বহুখিনি দায়িত্ব লৈ পঢ়া শুনা আগবঢ়াই নিছে। আন লোকসকলৰ দৰেই লকডাউনৰ সময়ছোৱাত যথেষ্ট কষ্ট হৈছে তেওঁলোকৰ পঢ়িবলৈ। মানুহৰ ঘৰলৈ যাব পৰা নাছিল কাম কৰিবলৈ। এতিয়া এইকেইদিনহে অকণমান স্বাভাৱিক হৈছে। মনৰ কথা ক'লে নৱমীয়েও। কষ্টৰ মাজতো লকডাউনৰ এই সময়ছোৱাত সিহঁতৰ খবৰ ৰাখিছে বহুজনে। কোনোবাই চাউল, কোনোবাই 2 টকা দি সহায় কৰিছে। সেয়ে এতিয়া তিনি ভাতৃভগ্নীৰ বাবে সম্বল। চৰকাৰৰ ঘৰৰ পৰা সাহায্য বুলিবলৈ যোৱা 3 মাহত টকা 1000 আৰু 15 কেজি চাউল পাইছিল। তেওঁলোকৰ খবৰ ল'বলৈ তথাকথিত জাতীয় সংগঠন চৰকাৰৰ আজৰি নাই। তাৰ মাজতে কাৰ্বি কালচাৰেল ছ'চাইটি কামৰূপ শাখাই নৱমী, মৌচুমী আৰু ধনজিতহঁতৰ খবৰ ল'লেগৈ। কাৰ্বি কালচাৰেল ছ'চাইটি কামৰূপৰ সাধাৰণ সম্পাদক ধীৰেশ্বৰ ৰাংহাঙৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে এই 3 ভাতৃভগ্নীৰ হাতত তুলি দিলে কিছু আৰ্থিক সাহায্য। নিবাৰাম ইংতি, অকণ ফাংচ, চিত্ৰবন ফাংচ, অৰুণ কোঁৱৰ, দীপেন ৰাংহাং, শুক্লেশ্বৰ ৰাংহাং, গজেন ফাংচ গৈ বুজ ল'লে নৱমী, মৌচুমী আৰু ধনজিতৰ। এই মুহূৰ্তত তেওঁলোকৰ বাবে এয়া এক ডাঙৰ সকাহ। 10 মে 2020 কৰোনা ভাইৰাছৰ মাজতে সমগ্ৰ বিশ্বই উদযাপন কৰিছিল মাতৃ দিৱস। নৱমী, মৌচুমী আৰু ধনজিতহঁতৰ কাষত থিয় হৈছিল তেওঁলোকৰ চকুত ফুটি উঠা শূন্যতা আৰু এই দিনটোত অনুভৱ কৰিছিল। কথা পাতি থকাৰ সময়ত ভাবুক হৈ পৰা ধনজিতৰ মুখখনে বহু কথা কৈ গৈছিল। নৱমীৰ চকুত ফুটি উঠিছিল পিতৃ মাতৃ নথকাৰ যন্ত্ৰণা কিমান তাৰ এখন প্ৰতিচ্ছবি। মৌচুমীৰ মুখখনেও কৈ গৈছিল জীৱন সংগ্ৰামৰ মাজত অতিবাহিত কৰা সময়ৰ কথা। মাতৃৰ অভাৱ বাৰুকৈ অনুভৱ কৰে ধনজিতে। দেউতাকৰ নাম আছিল কমলা ৰাংচং, মাৰ নাম আছিল নিৰুপমা ৰাংচং। মা 2007ত ঢুকাল। মোৰ বয়স তেতিয়া 2 বছৰ। মাক মোৰ মনত নাই ভালকৈ। এতিয়া ফটোতহে দেখি মা কেনেকুৱা আছিল অনুভৱ কৰোঁ। ধনজিতে কৈ গৈছিল এই কথা। তাৰ পাছত চাইছিল সি অলগভাৱে দূৰলৈ। ঘৰৰ 2টা কোঠা ইন্দিৰা আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'লেও বাকী এটা কোঠা জৰাজীৰ্ণ। ভিতৰৰ পৰা চাব পাৰি আকাশ। এটা চুকত বস্তা ভৰাই থৈছে সিহঁতৰ কিছু কিতাপ। সেই কোঠাটোত ৰৈ কিছু সময় ধনজিতৰ সৈতে কথা পাতোতে সি যেন হঠাৎ চাই পঠায় আকাশলৈ। জোনবাইক সোধে, ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা। সপোনতে যেন সি আঁকে মাকৰ ছবি। চোতালৰ পৰা হেৰুৱা জোনাকবোৰো বিচাৰিব খোজে। অচিনা তমচাই দি যোৱা আঘাতে বুকু হেঁচি ধৰে তিনিওৰে, আনক নেদেখুৱাই। সংগ্ৰাম কৰি গৈছে তিনিও। নিশ্চয় ওলাব এই পিতৃ মাতৃহাৰা ভাতৃভগ্নীক সহায় কৰিবলৈ কোনোবা। দুখৰ পাছত সদায় সুখে আহে। কষ্ট কৰি গৈছে পাৰ্যমানে। হতাশ হোৱা নাই ধনজিত, নৱমী আৰু মৌচুমী। তিনিওৰে বাবে নিশ্চয় এদিন ঈশ্বৰ হ'ব সহায়। বন্ধুসকলে কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।